Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটো মই কেটামান ৰিমাইন্ডাৰ দিবৰ কাৰণে আপোনালোকক ভিডিঅটো বনালো। সো ইয়াতে আপোনালোকে গম পাই যে APSC বেক টু বেক অসম লোক আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন APSC বেক টু বেক বহুত বিলাক এক্সামস কন্ডাক্ট কৰিব অক্টোবৰৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত। এতিয়ালৈকে বৰ্তমান 5টামান এক্সামস ইয়াতে স্কেডুল কৰা হৈছে। সো মই এবাৰ আপোনালোকৰ ৰিমাইন্ডাৰ দি দিছো যে জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ ইন দি প্ল্যানিং সাৰ্ভিসেছ under transformation and development department of পৰীক্ষা স্ক্ৰিনিং টেষ্ট আপোনালোকৰ 26 অক্টোবৰত আছে সানডে ঠিক আছে ৰাতিপুৱা 10টা বজাৰ পৰা দুপৰীয়া 12টা বজালৈকে 10 AM to 12 noon জেনাৰেল ষ্টাডিজ OMR বেসড হ'ব আৰু ইয়াৰে লিষ্ট অফ ক্যান্ডিডেটস অলৰেডি ওলালে আৰু লগতে আপোনালোকৰ এডমিট কাৰ্ড সমূহ আজিৰ ডেটৰ পৰা APSC অফিচিয়েল ৱেবছাইটত ইস্যু কৰা কথা আছিল কিন্তু এতিয়ালৈকে বৰ্তমান কৰা নাই কিন্তু APSC অফিচিয়েল ৱেবছাইট ইয়াতে দেখিছে মই জুম কৰি দেখাইছো www.apsc.nic.in তাতে গৈ পেলাই আপোনালোকে গুগল কৰি চালে তাতে APSC ৱেবছাইটত আপোনালোকে এডমিট কাৰ্ড সমূহ পাই যাব। এডমিট কাৰ্ড এডমিশন সাৰ্টিফিকেট মানে এডমিট কাৰ্ড আৰু লগতে আপোনালোকে যদি কেনেবাকে আজি নাপায় তেতিয়াহলে কেতিয়াবা APSC এদিন দুদিন ইফাল হৈ যায় কেনেবাকে যদি অফিচ বন্ধ থাকে এতিয়া আজি গভৰ্ণমেণ্ট হলিডে আছিল নাই মই ভালকে গম নাপাওঁ সো হেতু কাৰণে যদি আজি কেনেবাকে আপলোড নহয় কাইলে সিওৰ পাই যাব এডমিট কাৰ্ড ঠিক আছে কেতিয়াবা যোনটো ডেট দিয়ে হেতু কেতিয়াবা কেইঘণ্টামান ইফাল হৈ যায় তথাপিতো আপোনালোকে আজি যদি কেনেবাকে নাপায় তেতিয়াহলে কাইলে চেক কৰিব পাই যাব। সো জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰৰ কাৰণে আপোনালোকে ইয়াতে ৰেডি হৈ থাকক 26 অক্টোবৰ 2025 ত আপোনালোকৰ পৰীক্ষা আছে আৰু লগতে ইয়াৰ ওপৰত এটা কোৰ্সও এভেইলেবল আছে মই দেখাই কৈ আছো ভিডিওটোৰ শেষলৈকে চাব। তাৰ পিছত নেক্সট নোটিফিকেশনটো হৈ গল আপোনালোকৰ ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজি আন্ডাৰ ফুড পাব্লিক ডিস্ট্ৰিবিউশন এণ্ড কনজিউমাৰ এফেয়াৰ্স ডিপাৰ্টমেন্ট ঠিক আছে। সো ইয়াতে দুখন পেপাৰ থাকিব ইয়াতে এখনটো হৈ গল 2nd নৱেম্বৰত আছে পৰীক্ষা ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজিৰ 2nd নৱেম্বৰ 2025 ৰাতিপুৱা 10 AM to 12 noon আছে জেনাৰেল ষ্টাডিজ 1 আৰু পেপাৰ 1 আৰু 1:30 PM to 3:30 PM জেনাৰেল সায়েন্স পেপাৰ 2 ঠিক আছে। এখন জেনাৰেল ষ্টাডিজৰ পেপাৰ আৰু এখন জেনাৰেল সায়েন্সৰ পেপাৰ। সো দুইখন অবজেক্টিভ টাইপ হ'ব স্ক্ৰিনিং টেষ্ট হয় ইয়াতে আৰু ইয়াৰে লিষ্ট অফ ক্যান্ডিডেটস অলৰেডি ওলালে 15 তাৰিখে মই আপোনালোকৰ সৈতে শেয়াৰ কৰিছিলো আৰু এডমিট কাৰ্ড সমূহ আপোনালোকে 24 অক্টোবৰৰ পৰা আপোনালোকে পাই যাব APSC অফিচিয়েল ৱেবছাইট apsc.nic.in ঠিক আছে। সো দুটা পৰীক্ষাৰ কথা ক'লৈ 3 নম্বৰটো লাইছো 3 নম্বৰটো হৈ গল আপোনালোকৰ সাইন্টিফিক অফিচাৰ ফৰ ডাইৰেক্টৰেট অফ ফৰেনসিক সায়েন্স গুৱাহাটী ঠিক আছে আসাম এণ্ড সাইন্টিফিক অফিচাৰ ফৰ ৰিজনেল ফৰেনসিক সায়েন্স লেবৰেটৰিজ ইন শিলচৰ তেজপুৰ বঙাইগাঁও ডিব্ৰুগড় এণ্ড যোৰহাট ৰেসপেক্টিভলি আন্ডাৰ দি ডাইৰেক্টৰেট অফ ফৰেনসিক সায়েন্স আসাম ঠিক আছে। সো ইয়াতে আপোনালোকৰ যদি স্ক্ৰিনিং টেষ্টৰ প্ৰগ্ৰামটো চাই তেতিয়ালে 4th নৱেম্বৰত পৰীক্ষা আছে 4th নৱেম্বৰত আপোনালোকৰ আছে 10 AM to 12 PM ড্ৰাগছ এণ্ড নাৰ্কটিক্স এণ্ড জেনাৰেল ষ্টাডিজ নেক্সট হৈ গল 1:30 PM to 3:30 PM ড্ৰাগছ এণ্ড নাৰ্কটিক্স এণ্ড জেনাৰেল ষ্টাডিজ ৰিজনেল ঠিক আছে। বাকি এইখিনি কথা মই ভালকে নাজানো সো আপোনালোকে ইয়াতে চাই ল'ব। বাকি 6 নৱেম্বৰ 2025 ত ৰাতিপুৱা 10টা বজাৰ পৰা দুপৰীয়া 12টা বজালৈকে আছে বায়োলজি এণ্ড জেনাৰেল ষ্টাডিজ আৰু 1:30 PM to 3:30 PM আছে ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড জেনাৰেল ষ্টাডিজ ৰিজনেল। আকৌ 7 নৱেম্বৰত আছে 10 AM to 12 PM বায়োলজি এণ্ড জেনাৰেল ষ্টাডিজ ৰিজনেল আৰু 1:30 PM to 3:30 PM আছে টক্সিকোলজি এণ্ড জেনাৰেল ষ্টাডিজ ঠিক আছে। সো যিসকল ক্যান্ডিডেটস আছে সাইন্টিফিক অফিচাৰৰ ইয়াতে আপোনালোকে পৰীক্ষা দিবলৈ সাজু হৈ থাকক। ইয়াতে আপোনালোকৰ লিষ্ট অফ ক্যান্ডিডেটস অলৰেডি ওলালে আৰু এডমিট কাৰ্ডসমূহ 30 অক্টোবৰৰ পৰা 30 অক্টোবৰৰ পৰা ইস্যু কৰা হ'ব আপোনালোকে 30 অক্টোবৰৰ পৰা আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। নেক্সট এডভাৰটাইজমেণ্টটো আছে ইয়াতে দেখিছে ইন্সপেক্টৰ অফ স্কুলছ বা ডিস্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ বা ডেপুটি ডাইৰেক্টৰ আণ্ডাৰ আসাম এডুকেশ্যন সাৰ্ভিস ঠিক আছে। 9th নৱেম্বৰ 2025 পৰীক্ষা আছে 10 AM to 12 noon জেনাৰেল ষ্টাডিজৰ পেপাৰ আছে ইয়াতে আৰু লিষ্ট অফ ক্যান্ডিডেটছটো এইটো 22 অক্টোবৰ মানে অহা কাইলৈ লিষ্ট অফ ক্যান্ডিডেটছটো তেওঁলোকে শ্বেয়াৰ কৰিব আৰু লগতে এডমিশ্যন সাৰ্টিফিকেটসমূহ আপোনালোকে 3rd অক্টোবৰ 3rd নৱেম্বৰৰ পৰা আপোনালোকে পাই যাব এডমিট কাৰ্ডসমূহ। 9 তাৰিখে আপোনালোকৰ পৰীক্ষা আছে 3 তাৰিখৰ পৰা এডমিট কাৰ্ডসমূহ আপোনালোকে ডাউনলোড কৰিব পাৰিব ঠিক আছে। এইটো হৈ গ'ল 4 নম্বৰ আৰু এইটো আই থিংক লাষ্ট এডভাৰটাইজমেণ্ট। সো এতিয়া বৰ্তমান যোনখিনি এডভাৰটাইজমেণ্ট মানে কি নটিফিকেশ্যন আৰু পৰীক্ষা যিখিনি আপকামিং পৰীক্ষা হ'বলৈ গৈ আছে। সো ইয়াতে আৰ্বান টেকনিকেল অফিচাৰ ঠিক আছে চিভিল ইঞ্জিনিয়াৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰ মেকানিকেল ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ এণ্ড এনভাইৰমেণ্টেল ইঞ্জিনিয়াৰ ঠিক আছে আসাম আৰ্বান ইঞ্জিনিয়াৰিং ছাৰ্ভিচ কেডাৰৰ। সো ইয়াতে 16 নৱেম্বৰত পৰীক্ষা আছে আপোনালোকৰ 10 AM to 12 noon জেনাৰেল ষ্টাডিজ এণ্ড জেনাৰেল ইংলিছ। তাৰপিছত 1:30 PM to 3:30 PM আছে চিভিল ইঞ্জিনিয়াৰিং মেকানিকেল ইঞ্জিনিয়াৰিং এণ্ড ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু 17th নৱেম্বৰ 2025 সোমবাৰ দিনাখন আছে 10 AM to 12 noon এনভাইৰমেণ্টেল ইঞ্জিনিয়াৰিঙৰ পৰীক্ষা আছে ঠিক আছে। সো আপোনালোকৰ লিষ্ট অফ ক্যান্ডিডেটছটো এইটো 4th নৱেম্বৰত ওলাব আৰু এডমিট কাৰ্ড বা এডমিশ্যন সাৰ্টিফিকেটসমূহ আপোনালোকে 10th নৱেম্বৰৰ পৰা আপোনালোকে অফিচিয়েল ৱেবছাইট www.apsc.nic.in পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব ঠিক আছে। সো এইখিনি হৈ গ'ল ইনফৰমেশ্যন। সো আপোনালোকৰ এইকেইটা পৰীক্ষা আপোনালোকৰ আপকামিং আহি আছে APSCৰ। সো এইকেইটাৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক 1 2 3 4 5টা আছে। সো বাকি এইকেইটাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে মোৰ তাত কিছুমান কোৰ্চেছ এভেইলেবল আছে। প্ৰথমতে মই APSCৰ কথাই কৈ লৈছোঁ বাৰু APSCৰ যোনটো
জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ পৰীক্ষা আছে তাৰ কাৰণে এটা ফুল কোৰ্ছ এভেইলেবল আছে 300ত ঠিক তেনেদৰে ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্সৰ এডভাৰটাইজমেণ্ট ওলাইছে দুইটাৰ কাৰণে একেই হয় অলমষ্ট চিলেবাছ আৰু এক্সাম পেটাৰ্ণ চ' এইটো কাৰণে 300 টকাত এভেইলেবল আছে আপোনালোকে যিকোনো এটা কোৰ্ছ কিনিলে হ'ল কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক তেনেদৰে আৰবান টেকনিকেল অফিচাৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ জেনেৰেল ইংলিছৰ ওপৰত 300 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ইনস্পেক্টৰ লিগেল মেট্ৰলজি ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক আছে আৰু লগতে বাকী আপকামিং যোনকেইটা পৰীক্ষা আছে যেনেকৈ ডাঙৰ গ্ৰেড 3 পৰীক্ষাকেইটা DSS গ্ৰেড 3 নন টেকনিকেল ফুল কোৰ্ছ এভেইলেবল আছে 350 আৰু গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 375 কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব কোৰ্ছবিলাক PDF ফৰ্মেটত এভেইলেবল আছে লগতে MCQs ফৰ্মেটত আপোনালোকৰ সুবিধা হ'ব একো প্ৰব্লেম নহয় ঠিক আছে চ' এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক তেনেদৰে ADRE 3.0 ফুল কোৰ্ছো এভেইলেবল আছে 300 আৰু আসাম পুলিচৰ ফুল কোৰ্ছ এভেইলেবল আছে 250 ইয়াতে স্ক্ৰীনত দিয়া হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাব পাৰে ঠিক তেনেদৰে আসাম কম্পিটিটিভ এক্সামছ মানে অসমৰ কম্পিটিটিভ যিকোনো কম্পিটিটিভ এক্সামছ ক্লিয়াৰ কৰিবৰ কাৰণে এটা কোৰ্ছ এভেইলেবল আছে ইয়াতে যিকোনো কম্পিটিটিভ এক্সামছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰছো ইনক্লুডেড আছে ইনক্লুডিং এনচাৰ কিজ আৰু লগতে ইয়াতে ADRE হওক আসাম পুলিচ হওক DSS DME গুৱাহাটী হাইকোৰ্ট আৰু APSC ডিপাৰ্টমেণ্টেল এক্সামছবিলাকো ইয়াতে কভাৰ হৈ যাব 400 ৰুপিছত এভেইলেবল আছে কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰক 9706557851 বাকী ৰিচাৰ্চ এছিষ্টেণ্ট আৰু জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ কথা ক'লোৱেই আৰু বাকী এনে কোৰ্ছবিলাকত কাৰেণ্ট এফেয়াৰ্ছ আৰু মেথছ এপ্টিটিউড নিউমাৰিকেলছ এভেইলেবল আছে মানে ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে তেতিয়াহ'লে 100 ৰুপিছত কাৰেণ্ট এফেয়াৰ্ছ আৰু মেথছ এপ্টিটিউড নিউমাৰিকেলছ এভেইলেবল আছে আপোনালোকে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰবান টেকনিকেল অফিচাৰৰ কথা ক'লোৱে 300 ৰুপিছত এভেইলেবল আছে ল'ব পাৰিব জেনেৰেল ষ্টাডিজ আৰু জেনেৰেল ইংলিছৰ APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ইনস্পেক্টৰ লিগেল মেট্ৰলজি ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC গ্ৰেড 4ৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্ছ ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনি কৰাৰ আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে আপোনালোকে আগতে মোৰ পৰা যদি কিবা কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যদি ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম